নমস্কাৰ সকলোকে ওয়েলকাম বেক টু মাই ইউটিউব চেনেল কৃষ্ণমণি বৰুৱা। তো মই কৃষ্ণা আকৌ এটা নতুন ভিডিঅ' লৈ আপোনালোকৰ মাজলৈ আহিছোঁ আৰু এতিয়া যাওঁ মই আজি লাষ্ট আল্ট্ৰাচাউণ্ড 9 মান্থৰ। তো নলবাৰীত যাম আল্ট্ৰাচাউণ্ড কৰিব। মা আহি আছে তাত আৰু ময়ো যাম, বৌ যাব মোৰ লগত। তো আমাৰ এখেত যাব আজি ফাইনেলি লাষ্ট বুলি। তো বলক ভিডিঅ'টো আজি আৰম্ভ কৰোঁ। আজি ফাইনেলি যাব আৰু টাইম পাইছি। তো দিয়ক যাই থাকোঁ। তো এয়া আহি পালোঁ মেডিকেল আৰু মায়ে যিহেতু সোনকালে আহিছিলে আৰু আমাৰ নম্বৰকেইটা লৈ থৈ দিছিলে মোৰ, আৰু সেইকাৰণে মানে প্ৰথমতে কৰিব পাৰিলোঁ। আৰু ডক্টৰজন অহাত অকণমান দেৰি হৈছিলে, সেইকাৰণে অকণমান টাইম ৰখিবলগীয়া হ'ল। পৰীক্ষা কমপ্লিট, এতিয়া ৰিপৰ্টৰ অপেক্ষাত বহি আছোঁ। তো আল্ট্ৰাচাউণ্ডটো হৈ গ'ল আৰু এতিয়া ৰিপৰ্টৰ বাবে এনেকৈ অকণমান টাইম ৰখিবলগীয়া হৈছে। যিহেতু জল্দি নিদিয়ে, অকণমান টাইম লয়, সেইকাৰণে আমি এনেকৈ অকণমান টাইম ৰখি মেলি একেলগে ৰিপৰ্টটো লৈ আহিছোঁ। যিহেতু নলবাৰী এইখন মেডিকেলতে কৰিছিলোঁ, যিহেতু হাজোলৈ আহিব লাগিব, সেইকাৰণে অকণমান টাইম ৰৈ কিনে ৰিপৰ্টটো একেলগে লৈ আহিলোঁ। তো এটা বস্তু ভয় লাগি আছিলে, ৰিপৰ্টত বা কি ওলায় কি নোলায়। তো যি নহওক ৰিপৰ্টত চবখিনি ঠিকে থকা বুলিয়ে কৈছে। তাৰপিছতে আমি কিবাকিবি অকণমান খাই মেলি ঘৰলৈ বুলিয়ে গুচি আহিলোঁ। আৰু তামোলীকেইটাই তামোল খাব ধৰিছে। নাহা চকলেট আছে মোৰ বেগত। তো মাইকাৰ ইয়াৰ পৰা বিদায় দিওঁ। মাই যাব এতিয়া ঘৰ, আমি যাওঁ ঘৰ। বাই বাই। ফাইনেলি ঘৰ আহি পালোঁ। তো ঘৰ পালোঁ দিয়ক। তো আজি আৰু মেডিকেলত ৰিপৰ্ট দেখাবা, আৰু আজি মোৰ অলপ কণ্ডিশ্যনো বেয়া, কি বেয়া হয় নাজানো। তো ৰিপৰ্ট দেখাই মেলি ঘৰলৈ বুলি আহি আকৌ মই মেডিকেল যাবলগীয়া হৈ গ'ল। ৰিপৰ্টত চব ঠিকে থকা বুলিয়ে কৈছিলে, চিজাৰিঙৰো ডেট লৈ আহিলোঁ। তো আহি অসুখ হৈ গ'ল, আকৌ মেডিকেল ভৰ্তি হ'বলগীয়া হৈ গ'ল। তো তাৰপিছতে এয়া ছোৱালী বাপেকৰ কলাত তো এয়া দেখিবলৈ পাইছে আপোনালোকে, দেউতাক কিমান হেপী হৈছে ছোৱালীক কোলাত লৈ। তো ইয়াৰ সমান সুখ আৰু একো নালাগে। তো ভগৱানৰ ওচৰত তাকে ভাবিছোঁ আৰু যাতে ভালে ভালে হৈ যায়। তো সেয়াই ভালে ভালে হ'ল আমাৰ মাইনাজনী, গোসানীজনী। তো যি বিচাৰিছিলোঁ তাকে পালোঁ, ভগৱানৰ ওচৰত সেয়াই প্ৰাৰ্থনা আৰু সেয়াই থেংকছ কৈছোঁ। এয়া মই যিহেতু নৰ্মেল হৈ হ'ল মাইনা, তো চিজাৰিং নহ'লে, তো চিজাৰিঙলৈ নগ'লে তাই হ'লে। তো মোৰ অৱস্থা একেবাৰে বেয়া, উঠিব পৰা নাই বিচনাৰ পৰা। তো যি নহওক কিবাকৈ ঘৰটো পালি হয় আৰু। ককা আছে, ককা মামা ককা আমার বাড়িতে আবার তোমরা তো এয়া মা গৈছিলে ঘৰত, তো আকৌ আহিছে নাতিনীয়েকক চাবলৈ। মনটো গ'লে বহাই নাই ঘৰতে। তো চাওকচোন আৰু নোচোৱাই আছে নাতিনীয়েক। যাবা দিম বুলি কৈছে, কিবা কৰে কেতিয়াবা দিম। যাবা দিলে অলপ পাইছি। আমি এতিয়া বেবীক লৈ ফাইনেলি কিবাকে নাই অৱস্থা নাই। ভালে চল কিমা
লক্ষ্মী মা লক্ষ্মী মা লক্ষ্মী বৰখাবা দা লক্ষ্মী মাই ই চকু মেলিছি ঘুমিয়ে আছো চকু মেলিছি বা বা মোবাইল চাইছি এফালে চাইছি মোবাইলটো পিনে চাইছি বা ফোনটো পিনে কেনেকৈ চাইছিলো বা চকু মুচি চকুলে মেলি দিছো ये क्या है আৰু মাইনা টোপনি গেল তো মায়ে থকাৰ কাৰণে মোৰ কাৰণে বহুত ভাল হৈ আছে তো নিজৰ মাকটোৰ দৰে কোনো নহয় তো যি নহওক ঘৰ পালোঁ কিবাকে আজি এই 3 দিন এটি মেডিকেলত থাকি থাকি অৱস্থা নাই তো মা কাপোৰ ধুই আছে তো মই অলপমান চাহ দি গেল তো চাহ খাই আছোঁ শাহু মাছ দি গেল তো যি নহওক টিকলি টোপনি মাৰিছে এফালে তাইক বাগাত দিয়ে থৈছোঁ তো নিজৰ ঘৰটো পাই বহুত ভাল লাগছি তো মই তাৰমানে তৎক্ষণাত মেডিকেল ভৰ্তি হ'ব লগা হ'ল তো গোটেই কথাখিনি মই ক'ম কি হৈছে কি হোৱা নাই মানে সেইদিনা মেডিকেলত গ'লোঁ মেডিকেলত যোৱাৰ পিছত মানে ঘৰত আহিলোঁ অহাৰ লগে লগে মোক তাৰমানে 3 দিন পিছত চিজাৰিঙৰ মানে ডেট আছিল তো ঘৰত অহাৰ লগে লগে মোৰ মানে অসুখ হৈ গ'ল হৈ যোৱাৰ কাৰণে মই দৌৰাদৌৰিকৈ মেডিকেল ভৰ্তি হ'ব লগা হ'ল তো সেইকাৰণে মই আৰু বেছি আৰু ভিডিঅ' কৰি থাকিব নোৱাৰিলোঁ আৰু সেইখিনি টাইমত কি ভিডিঅ' কৰিম কি নকৰিম তাৰমানে আকৌ মাথাত নাহেয়ে সেইটো আৰু তাৰপিছত ৰাতি তাই হ'লে তো যি নহওক ভালে কুশলে যাতে হৈছে সেইটো বহুত মানে ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ তো এতিয়া টোপনি মাৰি আছোঁ ধুনীয়া কৰি তো সেয়াই অকস্মাত তাৰমানে ভৰ্তি হ'ব লগা হোৱাৰ কাৰণে মই আৰু ভিডিঅ' কৰিব নোৱাৰিলোঁ আৰু এওঁ তাৰমানে বহুত টেনশ্যনত থাকিল তো সেইকাৰণে কি কৰোঁ কি নকৰোঁ তাৰমানে সেনাই হৈ থাকিল তো সেইকাৰণে ভিডিঅ' কৰা নহ'ল তো সেইকাৰণে মই কৈ দিলোঁ কথাখিনি অকস্মাত ভৰ্তি হ'ব লগা হ'ল তো হাজো মেডিকেলতে হ'ল তাই ভালে কুশলে হৈছে আপোনালোকৰ আশীৰ্বাদত তো আৰু আশীৰ্বাদ কৰি থাকিব তাইক যাতে ভালে কুশলে থাকে সদায় তো আজি ভিডিঅ'টো আৰু ইমানতে সামৰিছোঁ ভিডিঅ'টো চাই যদি অকণমান হ'লেও ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আজিলৈ আহিছোঁ বাই বাই থেংকছ ফৰ ৱাচিং তাইক আশীৰ্বাদ কৰি থাকিব আপোনালোকে তো বাই বাই